বিশ্বৰ জঘন্যতম শিশু হত্যাৰ কাহিনী এটা দুটা বা 100-200 নহয় 18,592টা শিশু হত্যা কৰা হৈছে 2 বছৰৰ ভিতৰত। এই কাহিনী গাজা ষ্ট্ৰিপৰ নিৰীহ পেলেষ্টাইনী শিশুক অতি নিৰ্মমভাৱে হত্যা কৰা ইজৰাইলৰ স্বৰূপ এতিয়া পোহৰলৈ আহিছে। নমস্কাৰ, মই অনিৰ্বাণ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে দেশ দুনিয়া। ইজৰাইল পেলেষ্টাইনৰ ভয়াৱহ সংঘাতৰ কথা আপুনি নিশ্চয় শুনি আছে। গাজাত হোৱা অমানৱীয় কাণ্ডৰ খবৰো হয়তো পাইছে। আজি ক'ব বিচাৰিছোঁ গাজা ষ্ট্ৰিপত হোৱা অতি জঘন্যতম শিশু হত্যাৰ কাহিনী। 2023 চনৰ অক্টোবৰৰ পৰা গাজা ষ্ট্ৰিপত ইজৰাইলৰ সেনাই মুঠ 18,592টা পেলেষ্টাইনী শিশুক হত্যা কৰিছে। গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে আনুষ্ঠানিকভাৱে এই তথ্য সদৰি কৰিছে। ৱাশ্বিংটন পোষ্টে হত্যাৰ বলি হোৱা প্ৰতিটো নিৰীহ শিশুৰ নাম প্ৰকাশ কৰিছে। কিমান ভয়াৱহ হ'ব পাৰে গাজাত হোৱা ইজৰাইলৰ এই নিষ্ঠুৰ, নিৰ্বিচাৰ তথা অমানৱীয় অত্যাচাৰ। গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি বহু ভুক্তভোগী শিশুক জীৱনৰ প্ৰাৰম্ভিক দিনতে হত্যা কৰা হৈছে। জন্মৰ মাত্ৰ কেইঘণ্টামানৰ পাছতে ইজৰাইলৰ বিমান আক্ৰমণ বা বোমাত আঘাতপ্ৰাপ্ত হৈ সিহঁতৰ মৃত্যু হৈছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা পৰিসংখ্যা অনুসৰি ভুক্তভোগীসকলৰ ভিতৰত আছে জন্মৰ দিনা নিহত হোৱা 9টা শিশু, এদিন বয়সৰ 5টা, 2 দিন বয়সৰ 5টা আৰু 3 দিন বয়সৰ 8টা কেঁচুৱাও। একেদৰে এই মৃত শিশুসকলৰ ভিতৰত এমাহ বয়সৰ 88টা, 2 মাহ বয়সৰ 90টা, 3 মাহ বয়সৰ 78টা শিশু আছে। 2023 চনৰ 7 অক্টোবৰৰ পৰা ইজৰাইলী সেনাই গাজাত নৃশংস আক্ৰমণ চলাইছে আৰু 60,200ৰো অধিক পেলেষ্টাইনী লোকক হত্যা কৰিছে। ধাৰাসাৰ বোমাবৰ্ষণেৰে গাজা ষ্ট্ৰিপক বিধ্বস্ত কৰাৰ লগতে তাত খাদ্যৰ নাটনিৰো সৃষ্টি কৰিছে। বিগত বৰ্ষৰ নৱেম্বৰ মাহত আন্তঃৰাষ্ট্ৰীয় অপৰাধ আদালতে গাজাত যুদ্ধাপৰাধ আৰু মানৱতাৰ বিৰুদ্ধে অপৰাধৰ বাবে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু আৰু তেওঁৰ প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী যোৱাফ গেলেণ্টৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছিল। ইজৰাইলে গাজা ষ্ট্ৰিপৰ বিৰুদ্ধে যুদ্ধৰ বাবে আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়তো গণহত্যাৰ গোচৰৰ সন্মুখীন হৈছে। এতিয়া ইজৰাইলে গাজা ষ্ট্ৰিপত হাজাৰ হাজাৰ নিৰপৰাধী শিশুৰ ওপৰত চলোৱা নিৰ্মম হত্যালীলাৰ তথ্যই সমগ্ৰ বিশ্বকে এতিয়া স্তম্ভিত কৰিছে। অমানৱীয়তাৰ চৰম সীমা চেৰাই যোৱা এই ঘৃণনীয় কাণ্ডৰ পাছত বিশ্ব সম্প্ৰদায়ে ইজৰাইলক লৈ এতিয়া কি স্থিতি লয় সেয়া লক্ষণীয় হ'ব। সমান্তৰালভাৱে ইজৰাইলক সকলো সময়তে সমৰ্থন কৰি অহা আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে বিশ্বৰ শক্তিশালী দেশে এই গণহত্যা তথা নিৰীহ শিশু হত্যাৰ ঘটনাক কেনেদৰে গ্ৰহণ কৰে সেয়াও নিশ্চিতভাৱে লক্ষণীয় হ'ব। আপোনালোকে চাই আছিলে দেশ দুনিয়া। বিভিন্ন ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় খবৰৰ বাবে চাই থাকিব আমাৰ এই বিশেষ অনুষ্ঠান। ধন্যবাদ।